নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আছামিজ লিটাৰেচাৰৰ কেইটামান চিম্পল আৰু ইম্পৰ্টেণ্ট MCQs লৈ আহিছোঁ। গতিকে সকলোৱে কুৱেশ্যনবোৰ এটেণ্ড কৰিব। তো প্ৰথম কুৱেশ্যনটো হৈছে, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া চুটিগল্প আছিল। দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰিজ টু উইন সাহিত্য একাডেমী এৱাৰ্ড ৱাজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গোলাম। নেক্সট, কাঠনিবাৰীৰ ঘাট চুটিগল্প সংকলন ৰচনা কৰিছিল। কাঠনিবাৰীৰ ঘাট এ কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ ৱাজ ৰিটেন বাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মহিম বৰা। নেক্সট, তলত দিয়াসকলৰ ভিতৰত ৰামধেনুৰ প্ৰথম সম্পাদক কোন আছিল? হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ ৰামধেনু? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইন্দ্ৰকমল বেজবৰুৱা। নেক্সট, তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস? হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ভানুমতী। নেক্সট, প্ৰথম সামাজিক অসমীয়া নাট হ'ল দ্য ফাৰ্ষ্ট ছ'চিয়েল আছামিজ ড্ৰামা ইজ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ৰাম নৱমী। নেক্সট, কবিতা সংকলন আলোকানন্দা ৰচনা কৰিছিল। দ্য পয়েট্ৰি এন্থলজি আলোকানন্দা ৱাজ ৰিটেন বাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, লক্ষ্মীনন্দন বৰাৰ প্ৰথম প্ৰকাশিত উপন্যাসখন আছিল। দ্য ফাৰ্ষ্ট নভেল পাব্লিছড বাই লক্ষ্মীনন্দন বৰা ৱাজ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, গংগা চিলনীৰ পাখি। নেক্সট, কুল শইকীয়াই তেওঁৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কুল শইকীয়া ৱন সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ বুক। অপশ্যন এ, আকাশৰ ছবি আৰু অন্যান্য গল্প। নেক্সট, প্ৰথম অসমীয়া শিশু আলোচনীখন কি আছিল? হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ল'ৰা বন্ধু। নেক্সট, অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা 1984 চনত তলৰ কোনটো স্থানত অনুষ্ঠিত হৈছিল? দ্য ফাৰ্ষ্ট নেশ্যনেল লেভেল বুক ফেয়াৰ ইন আছাম ৱাজ হেল্ড ইন দ্য ইয়েৰ 1984 ইন হুইচ অফ দ্য ফলোয়িং প্লেচ? অপশ্যন চি, গুৱাহাটী। নেক্সট, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত হৈছে দ্য ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ ইজ। অপশ্যন বি, দৈনিক বাতৰি। নেক্সট, অসমীয়া সাহিত্যত 2020 চনৰ সাহিত্য একাডেমী বঁটা বিজয়ী কোন আছিল? হু ইজ দ্য উইনাৰ অফ সাহিত্য একাডেমী এৱাৰ্ড 2020 ইন আছামিজ লিটাৰেচাৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, অপূৰ্ব কুমাৰ শইকীয়া। নেক্সট, কোনখন গ্ৰন্থৰ বাবে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ফৰ হুইচ বুক ডিড ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, য়াৰুইংগম। তলৰ কোনখন প্ৰথম অসমীয়া মিনি আলোচনী আছিল? হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন? অপশ্যন চি, বিন্দু। নেক্সট, ইংৰাজী গ্ৰন্থ ৰেভিলিয়ন অফ 1857 কোনে লিখিছিল? হু ৰোড দ্য ইংলিছ বুক ৰেভিলিয়ন অফ 1857? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, বেণুধৰ শৰ্মা। নেক্সট, শেৱালি কবি নামেৰে পৰিচিত অসমীয়া কবিজন হ'ল দ্য আছামিজ পয়েট নন এজ শেৱালি কবি ইজ। অপশ্যন চি, ৰত্নকান্ত বৰকাকতি। ভোগজৰা নাটক কোনে ৰচনা কৰিছিল? হু কম্প'জ দ্য ড্ৰামা ভোগজৰা? ইয়াৰ শুদ্ধ অপশ্যন বি, ফণী শৰ্মা। অসমৰ অৰ্থনীতি গ্ৰন্থখনৰ লেখক কোন? হু ইজ দ্য অথৰ অফ বুক অসমৰ অৰ্থনীতি? অপশ্যন এ, ভৱানন্দ ডেকা। নেক্সট, 2023 বৰ্ষৰ মুনীন বৰকটকী সাহিত্যিক বঁটা কোনে লাভ কৰিছে? হু হেজ ৱন দ্য মুনীন বৰকটকী লিটাৰেৰী এৱাৰ্ড ফৰ দ্য ইয়েৰ 2023? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি, নয়নজ্যোতি শৰ্মা। নেক্সট, প্ৰথম অসমীয়া চুটিগল্প সংকলন সুৰভি ৰচনা কৰিছিল। দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰি কালেকশ্যন সুৰভি ৱাজ ৰিটেন বাই। চিম্পল কুৱেশ্যন, অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। তলত দিয়া অসমীয়া সাহিত্যিকসকলৰ ভিতৰত কোনজন লেখকে নতুন কৃপাবৰ নাম লৈছিল? নতুন কৃপাবৰ, এনে কৃপাবৰ নামটো কাৰ আছিল? লক্ষ্মীনাথ বেজবৰুৱাৰ। কিন্তু নতুন কৃপাবৰ নাম কোনে লৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ৰত্নকান্ত বৰকাকতি। তলৰ কোনজন লেখকে উষা পৰিণয় লিখিছিল? উষা পৰিণয় ৱাজ ৰিটেন বাই হুইচ অফ দ্য ফলোয়িং ৰাইটাৰ্ছ? ইয়াৰ শুদ্ধ অপশ্যন চি, পীতাম্বৰ দিজা। নেক্সট, তলৰ সাহিত্যিকসকলৰ ভিতৰত কোনজন জনপ্ৰিয়ভাৱে কমতা ৰত্ন
নামেৰে পৰিচিত আছিল। হু এমং দ্য ফলোয়িং লিটাৰেচাৰ ৱাজ পপুলাৰলি নন এজ কমতা ৰত্ন। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি অম্বিকা চৰণ চৌধুৰী। নেক্সট, নৱকান্ত বৰুৱাৰ সাহিত্য একাডেমী বিজয়ী গ্ৰন্থখন আছিল। নৱকান্ত বৰুৱা ৱান সাহিত্য একাডেমী ফৰ হিজ বুক। কোনখন গ্ৰন্থৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে ককা দেউতাৰ হাড়। নেক্সট, ভূপেন হাজৰিকাৰ প্ৰথমখন মিনি অসমীয়া আলোচনী কাৰ সম্পাদক আছিল? কোনখন আলোচনীৰ সম্পাদক আছিল? ভূপেন হাজৰিকা ৱাজ দ্য এডিটৰ অফ ফাৰ্ষ্ট মিনি আছামিজ মেগাজিন। এইটো হৈছে অপশ্যন চি বিন্দু। বিন্দুৰ এডিটৰ আছিল ভূপেন হাজৰিকা। নেক্সট, ভোজন বিহাৰ নাটকৰ ৰচনা কৰিছিল। দ্য ড্ৰামা ভোজন বিহাৰ ৱাজ অথৰ্ড বাই। শুদ্ধ অপশ্যন হ'ব মাধৱদেৱ। নেক্সট, সিংহপুৰুষ নামেৰে কাক জনা যায়? হু ইজ নন এজ সিংহপুৰুষ। ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন এ ৰাধা গোবিন্দ বৰুৱা। নেক্সট, মোৰ জীৱন দাপোন ইজ দ্য অট'বায়োগ্ৰাফি অফ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি বেণুধৰ ৰাজখোৱা। নেক্সট, অসমীয়া ইয়াৰ গঠন আৰু বিকাশ কাৰ দ্বাৰা লিখা এখন বিখ্যাত গ্ৰন্থ? আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ইজ এ ফেমাছ বুক ৰিটেন বাই হুম। ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন এ বাণীকান্ত কাকতি। নেক্সট, কোনজন অসমীয়া সাহিত্যিকে 2023 বৰ্ষৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ বঁটা লাভ কৰিছিল? সাহিত্য একাডেমী যুৱ পুৰস্কাৰ এইটো এটা স্পেচিয়েল কেটেগৰী। ইউথসকলক সাহিত্য একাডেমী যুৱ পুৰস্কাৰ বঁটা লাভ কৰিছিল অপশ্যন এ জিন্তু গীতাৰ্থ। নেক্সট, 1552 চনত কোচ ৰজা নৰনাৰায়ণৰ অনুৰোধত শংকৰদেৱে এৰাতিৰ ভিতৰতে ৰচনা কৰা গ্ৰন্থখন হ'ল দ্য স্ক্ৰিপচাৰ ৰিটেন বাই শংকৰদেৱ উইদিন ওৱান নাইট অন দ্য ৰিকুৱেষ্ট অফ কোচ কিং নৰনাৰায়ণ ইন 1552 ইজ। এৰাতিৰ ভিতৰতে কোনখন ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি গুণমালা। নেক্সট, অনুৰাধা শৰ্মা পূজাৰীয়ে তলৰ কোনখন গ্ৰন্থৰ বাবে 2021 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰে? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি ইয়াত এখন অৰণ্য আছিল। নেক্সট, ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন? হু ইজ দ্য অথৰ অফ দ্য বুক ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ? কাৰেক্ট অপশ্যন হৈছে অপশ্যন ডি ডক্টৰ সঞ্জীৱ বৰুৱা। নেক্সট, কোনজন সাহিত্যিক পীতাম্বৰ ৰাজমেধি নামেৰে পৰিচিত? হুইচ ৰাইটাৰ ইজ নন এজ পীতাম্বৰ ৰাজমেধি? ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ৰাজমোহন নাথ। নেক্সট, ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস আছিল। দ্য ফাৰ্ষ্ট নভেল বাই ৰজনীকান্ত বৰদলৈ ৱাজ। চিম্পল কুৱেশ্যন অপশ্যন বি মিৰি জীয়ৰী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ নটৰাজ থিয়েটাৰ কোনে গঠন কৰিছিল? হু ফৰ্মড নটৰাজ থিয়েটাৰ? দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ অফ আছাম। নটৰাজ থিয়েটাৰ সকলোৰে পৰিচিত। এইটো কোনে গঠন কৰিছিল এই থিয়েটাৰটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অচ্যুত লহকৰ। নেক্সট, সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৰাইটাৰ টু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড? চিম্পল কুৱেশ্যন অপশ্যন বি শুদ্ধ উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। নেক্সট, তলৰ কোনখন উপন্যাসৰ বাবে হোমেন বৰগোহাঁইক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল? ফৰ হুইচ অফ দ্য ফলোয়িং নভেল হোমেন বৰগোহাঁই ৱাজ এৱাৰ্ডেড সাহিত্য একাডেমী এৱাৰ্ড? ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি পিতা পুত্ৰ। নেক্সট, কোনজন অসমীয়া সাহিত্যিকে 2023 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? 2023 বৰ্ষৰ সাহিত্য একাডেমী বঁটা। হুইচ আছামিজ লিটাৰেৰী হেজ ৱন দ্য সাহিত্য একাডেমী এৱাৰ্ড ফৰ দ্য ইয়েৰ 2023? ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন চি প্ৰণৱজ্যোতি ডেকা। নেক্সট, সীমা দত্ত কাৰ ছদ্মনাম? সীমা দত্ত ইজ দ্য pseudonym অফ। সীমা দত্ত কাৰ হয় ছদ্মনাম? ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি নৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 41, অভিযাত্ৰী উপন্যাস কাৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত? দ্য নভেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ এণ্ড ডিডছ অফ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীয়ানী। নেক্সট, প্ৰথম অসমীয়া আধুনিক নাটক হৈছে দ্য ফাৰ্ষ্ট আছামিজ মডাৰ্ণ প্লে ইজ। অলপ আগতে আমি পাই আহিছিলোঁ ছ'চিয়েল আছামিজ, অসমীয়া সামাজিক নাটক আৰু অসমীয়া আধুনিক নাটক। এনচাৰ একেটাই অপশ্যন
অপশ্যন বি ৰাম নৱমী। নেক্সট কুৱেশ্যন, কাব্যভাৰতী উপাধি লাভ কৰা লেখকজনৰ নাম হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধৰ্মেশ্বৰী দেৱী বৰুৱানী। নেক্সট, বিখ্যাত উপন্যাস অনন্য প্ৰান্তৰ লেখক কোন আছিল? অনন্য প্ৰান্তৰ, হু ৱাজ দ্য ৰাইটাৰ অফ ফেমাছ নভেল অনন্য প্ৰান্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেৰিনী চৌধুৰী। বন্ধুসকল, আজিলৈ মানে আশা কৰোঁ এই কুৱেশ্যনখিনি আপোনালোকক উপকৃত কৰিব। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।